মামাহঁতৰ ঘৰটো ব'লক চাওঁ আমি যাবৰ কাৰণে কৰিব লাগে। এতিয়া আমাৰ বৃক্ষ দানৰ কথাটো অকণমান আহোঁ। আমাৰ বহুতেই নুবুজে আমি যিটো নৱীকৰণ দিওঁ বছৰৰ মূৰত নহয় বৃক্ষ দান মানে কি সেইটো আপোনালোকে আমাক বুজাই নাই। চবেই নিজৰ নিজৰ কামত চব ব্যস্ত হৈ তাৰদুৰ ঘোৰা ভৱ নহে নিকাৰ ভুঞ্জয় পিতু অধম দুৰ্জন মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰাণ দৰে কাল দৃষ্টি আদি কৰি কৰ্ম কয়াচৰে সেহি মোৰ ঐশ্বৰ্য জানিবা সাধু চৰ কুশলৰ অৰ্থে মোৰ চৰণ ভজয় এহি মানে ভক্তি যোগ কৰিলোত মাত আবে সাংখ্য কহুমাও শুনি সাক্ষাৎ সৃষ্টি কৰি বাক লাগি দেৱ সনাতন লীলায়ে ভৈলন্ত দুই ৰূপতে তীক্ষ্ণ পৰম পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্য ধাৰণ জগত ঈশ্বৰে ই জন্মাইলন্ত মহামায়া মহন্ত কুমাৰ তাতহন্তে জন্মিল ত্ৰিবিধ অহংকাৰ হীৰা মিহিমতে আনুতত্ব হবে উপজিল ঈশ্বৰ ইচ্ছাত হবে ভূয়া কমিল ই জন্মাইল ব্ৰহ্মাণ্ড ভূত আতি জ্যোতিৰ্ময় বহুকাল জলে সিটো নিশ্ৰেষ্ঠ আশ্ৰয় ই পাছে নাৰায়ণ ৰূপে তাত ভগৱন্ত প্ৰৱেশিয়া চতুৰ্দশ লোক কল্পিলন্ত ইৰাম স্থানে স্থানে দেৱ দৈত্য থাপিল নৰ বিৰাট শৰীৰ ইহা অবুলি ডাঙৰ কথা আমি জানিব লাগে সৃষ্টিটো কৈছে মায়া ভগৱানে তেতিয়া প্ৰথমতে দুটা বস্তু সৃষ্টি কৰিলে কি এটা ভক্তিমায় আৰু এটা মায়া তাৰ ভিতৰতে তেওঁ কৈছে যে বীৰ্য দিয়া বুলি কৈছে হয়নে নহয় তাৰপিছত প্ৰথমে পুৰুষৰ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্য ধান জগতৰ ঈশ্বৰে জন্মাইলন্ত মহামায়া মহন্ত কুমাৰ তাতে হন্তে জন্মিল ত্ৰিবিধ অহংকাৰ তাৰপিছতে অহংকাৰ জন্ম এনেধৰণে সৃষ্টিবিলাক কৰাৰ পিছত তেওঁ ভগৱানে কৈছে যে এইকেইটা বিৰাট কাঁই এইটো কৈছে কি কাঁইটো কাৰ বুলি কৈছে ভগৱন্তৰে কাঁই বুলি গতিকে এনেধৰণৰে আচলতে ভগৱন্তৰ স্থানে 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 দেৱতাবিলাকক স্থাপন কৰে আমাৰ তেহেঁতে দেৱতাবিলাক আছে হয়নে নহয়
84 কোটি দেৱতাবিলাক আমাৰ দেহত স্থানে স্থানে আমাৰ দেহত দেৱতাবিলাক ইন্দ্ৰ অশ্বিনী কুমাৰ এনেকৈ কৰি পেলাই আমাৰ দেহত দেৱতাবিলাকক স্থাপন কৰিছে লগতে শিৱ ব্ৰহ্মা লক্ষী সমস্ত ইয়ে আমাৰ দেহতে স্থাপন কৰিছে গতিকে এনেধৰণে বিৰাট এটা শৰীৰ ভগৱন্তই সৃষ্টি উল্লেখ কৰিছে ইয়াৰ পিছতে কৈছে ইটো কথা দেহাত বুজিয়া দিয়া মন সাংখ্য কথনৰ বাবে শুনা প্ৰয়োজন ইটো কথা দেহাত বুজিয়া দিয়া মন গতিকে আমি দেহাটোতে লাগিব এতিয়া সাংখ্য প্ৰয়োজনৰ কথাটো ক'ব অন্তৰ্যামী ভগৱন্ত জগত আধাৰ এয়া ভাগৱতৰ প্ৰসাদ দেখিছে আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত।